নমস্কাৰ বাতৰিলৈ স্বাগতম। প্ৰথমটো খবৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জ্ঞানব্যাপী মছজিদত চলোৱা জৰীপৰ শিৱলিংগৰ সন্ধান পোৱা বুলি চৰ্চা চলাৰ লগে লগে সৃষ্টি হৈছে এতিয়া চাঞ্চল্যৰ। বাৰাণসী আদালতৰ নিৰ্দেশ মৰ্মে ভিডিঅ' জৰীপ চলোৱাৰ পাছতে শিৱলিংগৰ সন্ধান লাভ কৰাত সমগ্ৰ অঞ্চলটো সিল কৰি দিয়া হৈছে। নিষিদ্ধ কৰা হৈছে যিকোনো লোকৰ প্ৰৱেশ আৰু সেই স্থানৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছে CRPF জোৱান। এই বিষয়ক লৈ মুছলিম সম্প্ৰদায়ৰ লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও এই মুহূৰ্তত বাৰাণসী আদালতৰ ৰায়কে বাহাল ৰখা হৈছে। বিগত 3 দিন ধৰি চলোৱা খননত মছজিদ চৌহদত শিৱলিংগৰ সন্ধান পোৱাৰ তথ্য পোহৰলৈ আহিছে। সম্প্ৰতি দেশজুৰি বিতৰ্কৰ মাজত থকা জ্ঞানব্যাপী মছজিদটো 1936 চনতে বিতৰ্কৰ মাজত সোমাই পৰিছিল। ইফালে মামৰ মুৰব্বী আসাউদ্দিন ওৱেইছিয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে যে আৰু এটা মছজিদ হেৰুৱাব নিবিচাৰো, জ্ঞানব্যাপী মছজিদ সদায় মছজিদ হৈয়ে থাকিব। পুনৰবাৰ কৈছো এটা চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিষয়টো যিহেতু এটা চৰ্চাৰ বিষয় হৈ পৰিছে। বাৰাণসী জ্ঞানব্যাপী মছজিদত শিৱলিংগৰ সন্ধান পোৱা গৈছে, ভিডিঅ' জৰীপেৰে যিহেতু কৰা হৈছিল, গতিকে তাৰ পিছতে এতিয়া যথেষ্ট দেশজুৰি তাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছু কিছু ঠাইত এতিয়া এক বিতৰ্কৰো সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে। এটা CRPF জোৱানক মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ইতিমধ্যে দ্বাৰস্থ হৈছিল মুছলিম সম্প্ৰদায়ৰ লোক, কিন্তু এক বিতৰ্ক বা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে CRPF জোৱান তাত মোতায়েন কৰা হৈছে আৰু এতিয়া দেশজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এক চাঞ্চল্যৰ সৃষ্টি কৰিছে বুলিয়ে ক'ব পাৰি। সমগ্ৰ অঞ্চল আদালতৰ নিৰ্দেশ মৰ্মে সিল কৰি দিয়া হৈছে আৰু আমি দেখুৱাইছো এয়া সিল কৰি দিয়া হৈছে। তাত যিহেতু জ্ঞানব্যাপী মছজিদত শিৱলিংগ উদ্ধাৰ হোৱাৰ ঘটনাই ব্যাপকভাৱে এটা চাঞ্চল্যৰ সৃষ্টিও কৰিছে। আমি পুনৰ কৈছো আংশিকভাৱে এক বিতৰ্কৰ সৃষ্টি হৈছে আৰু আংশিকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে ইতিমধ্যে ওৱেইছিয়ে কৈছে যে আমি আৰু এটা মছজিদ হেৰুৱাব নিবিচাৰো, গতিকে জ্ঞানব্যাপী মছজিদ হৈয়ে থাকিব। কিন্তু এই বিশেষ মছজিদটো 1936 চনৰ পৰাই বিতৰ্কৰ মাজত সোমাই পৰিছিল। बड़ी उपलब्धि है। ये तो हमारा था ना, दूसरों लोगों ने उस पर अपना बना लिया ना, ये तो मेरा था ना, जो मेरा था वो धीरे धीरे बाहर आ रहा है। बस ये शिव जी की कृपा है और कुछ नहीं। आगे क्या उम्मीद करती हैं और क्या क्या? बस हम अगली बार आएंगे यहाँ पे एक भव्य मंदिर देखेंगे। शिवलिंग वो एक शिवलिंग नहीं, बतेरे शिवलिंग मिलेंगे। ये शिवलिंग ये हमारे ही थे और ये उन लोगों ने कब्जा कर लिया। 5-7 सालों में कोई किसी की कंट्री नहीं हो जाती है, क्योंकि कंट्री तो देखा जाए जब सबकी कंट्रियाँ अपनी अपनी, तो ये हमारा भारत आज का थोड़ी है, आदिकाल से चला आ रहा है। और यहीं से संस्कृति बाकी लोग के भी जो धर्म बने हैं वो भी यहीं से जाके बने हैं, जो एक्चुअली धर्म तो यहीं से ही उत्पन्न हुआ था। আৰু ইফালে উৎকট গৰমে দহিছে ৰাজধানী দিল্লী। প্ৰচণ্ড গৰমৰ বাবে ৰাজধানী চহৰখনত ব্যাহত হৈছে জনজীৱন। চহৰখনত আজিও 40 ডিগ্ৰী চেলছিয়াছ হৈছে তাপমাত্ৰা। প্ৰচণ্ড গৰমৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী চহৰখনত। একেধৰণে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পূব মধ্যপ্ৰদেশতো গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশ লগতে মধ্যপ্ৰদেশত অনাগত কিছু সময়লৈ এই প্ৰচণ্ড গৰম অব্যাহত থকাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এনে অৱস্থাত এজাক বৰষুণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰতবাসী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে নয়ডাত এনকাউণ্টাৰৰ ঘটনা। আৰক্ষী আৰু দুৰ্ধৰ্ষ ডকাইতৰ মাজত হোৱা গুলীয়াগুলীত আহত হয় এটা দুৰ্ধৰ্ষ ডকাইত। নয়ডা ফেজ 3 এৰিয়াত চলা তালাচী অভিযানৰ সময়তে ঘটিলে ঘটনা। এখন নম্বৰ প্লেটবিহীন বাহনত আহিছিল দুৰ্ধৰ্ষ ডকাইটো। আৰক্ষী তালাচী অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ডকাইটো। 14টা অপৰাধজনিত গোচৰত অভিযুক্ত ডকাইটোক ভৰিত গুলীয়াই আহত কৰে অভিযানকাৰী দলটোৱে। आज 16/5/2022 थाना फेज 3 में एक पुलिस मुठभेड़ हुई। इसमें एक शातिर लुटेरा है, इनका नाम आकाश है। ये घायल हुए हैं, इनको अभी इलाज हेतु अस्पताल भेजा जा रहा है। आज शाम को लगभग 8:30 बजे थाना फेज 3 में घड़ी गोल चक्कर के पास पुलिस का चेकिंग हो रहा था। उस समय एक संदिग्ध गाड़ी आई, ये बिना नंबर प्लेट का था। इसको रुक के चेकिंग करने के लिए पुलिस जब कोशिश किए थे वो वहाँ से भागने लगे। इसमें पुलिस ने पीछा करके इन लोगों को इनका गिरफ्तारी करने के लिए कोशिश किए थे, लेकिन इसी बीच में पुलिस मुठभेड़ हुई, वो घायल हुए हैं। ये शातिर लुटेरा है, ये NCR में इनके खिलाफ लगभग 14 केसेस है। ये गैंगस्टर भी है। इनका कब्जे से एक 315 बोर तमंचा, 2 लाइव कारतूस, एक
প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ ঘৰত CBIৰ অভিযান পুৱা 6 বজাৰ পৰা দিল্লী চেন্নাই আৰু মুম্বাইৰ ঠিকনাত অভিযান চলোৱা হৈছে ধনৰ অবৈধ লেনদেন আৰু আয়তকৈ অধিক সম্পত্তিৰ এটা পুৰণি গোচৰত CBI তিনিটা স্থানত একেলগে আৰম্ভ কৰিছে অভিযান CBIৰ অভিযানক কাৰ্তি চিদাম্বৰমে টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে কৈছে যে এনে ধৰণে অভিযান কিমান বাৰ মোৰ ঘৰত হৈছে মোৰ কাৰ্যালয়ত হৈছে হেয়া এক অভিলেখ সৃষ্টি হৈছে উল্লেখযোগ্য যে পি চিদাম্বৰমৰ বিৰুদ্ধে CBI 2010ৰ পৰা 2014ৰ ভিতৰত বৈদেশিক মুদ্ৰা লেনদেনৰ এক নতুন গোচৰ ৰুজু কৰিছে আৰু আজিৰ দিনটোতো যেহেতু অভিযান চলোৱা হৈছে পুৱা 6 বজাৰ পৰা কাৰ্তি চিদাম্বৰমৰ ঘৰত অভিযান চলোৱা হৈছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পুত্ৰ গৰাকী কাৰ্তি চিদাম্বৰমে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লগতে কৈছে যে মোৰ ঘৰত এতিয়ালৈকে যিমান বাৰ অভিযান চলোৱা হৈছে গতিকে যদিহে আমি লেখ যোগ কৰো তেতিয়াহলে অভিলেখ সৃষ্টি হ'ব কিন্তু যিয়ে নহওক পুৱা 6 বজাৰ পৰা অভিযান চলোৱা হৈছে দিল্লী চেন্নাই আৰু মুম্বাই ঠিকনাত এই অভিযান চলোৱা হৈছে টুইট কৰিছে টুইটটো আমি দেখুৱাইছো পি চিদাম্বৰমেও টুইট কৰিছে লগতে এই কথাও জনাইছে যে কিমান বাৰ মোৰ নাম আহে গতিকে CBI ফালে মাৰাথন অভিযানো আৰম্ভ কৰি আছে পুত্ৰৰ ঘৰত অভিযান দিল্লী চেন্নাই আৰু মুম্বাই ঠিকনাত অভিযান পুনৰ কৈছো 2010ৰ পৰা 14ৰ ভিতৰতো বহু অভিযান চলিছিল আৰু আজি যেহেতু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পি চিদাম্বৰমে টুইটযোগে এই কথা উল্লেখ কৰিছে ঠিক তেনে ধৰণে পুত্ৰই কৈছে যে এতিয়ালৈকে যিমান বাৰ মোৰ ঘৰত অভিযান চলোৱা হৈছে সিমান বাৰ হয়তো এক অভিলেখ সৃষ্টি কৰিলে যিয়ে নহওক কিন্তু আজিৰ দিনটো যেহেতু অভিযান চলোৱা হৈছে পুৱা 4 বজাৰ পৰা অভিযান চলাই থকা পুৱা 6 বজাৰ পৰা ক্ষমা কৰিব অভিযান চলোৱা হৈছে আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ তাত প্ৰশ্নও উত্থাপন হৈছে আৰু এতিয়ালৈকে মাৰাথন ভাৱে যেহেতু অভিযান চলাই থকা হৈছে আৰু বহু পুৰণি এক গোচৰৰ ভিত্তিতে অভিযান চলাই থকা হৈছে ন ঠাইত এতিয়ালৈকে অভিযান চলোৱা হৈছে আৰু বিশেষকৈ তামিলনাডু আৰু মুম্বাইৰ তিনিখন জাগা তিনি ঠাইত ইতিমধ্যে এই অভিযান চলাই থকা হৈছে তাৰোপৰি পঞ্জাৱ কৰ্ণাটক উৰিষ্যাতো এখন জাগাত এখন ঠাইত ইতিমধ্যে অভিযান চলাই থকা হৈছে আৰু কিছু কোৱা হৈছে যে কৰবাত কিবা আঁচনিৰ ভিত্তিত বহুখিনি টকা লোৱাৰ ওপৰত এই অভিযান চলাই থকা হৈছে অৰ্থাৎ এক লেনদেনৰ গোচৰৰ ভিত্তিত এই অভিযান চলাই থকা হৈছে বুলি কোৱা হৈছে কিন্তু ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পি চিদাম্বৰমৰ পুত্ৰই অন্য খবৰৰ মাজলৈ আহিছো জম্মু কাশ্মীৰত লস্কৰী তৈবাৰ মডিউল উৎখাত কৰা হৈছে এগৰাকী মহিলা সহ 7 সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰা হৈছে জম্মু কাশ্মীৰৰ আৰক্ষী বৃহৎ সফলতা এয়া উত্তৰ কাশ্মীৰৰ বান্দিপুৰা জিলাত আৰক্ষীয়ে নিষিদ্ধ সংগঠন লস্কৰী তৈবাৰ এক মডিউল উৎখাত কৰিছে বান্দিপুৰা আৰক্ষীয়ে এগৰাকী মহিলা সহ 7 সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত 3টা লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী আছে আৰু লগতে কিছু আপত্তিজনক সামগ্ৰী আৰু 4খনকৈ দুচকীয়া বাহনো জব্দ কৰা হৈছে শেহতীয়াকৈ বান্দিপুৰা সংঘৰ্ষ সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষী সেনা আৰু CRPFৰ অভিযান চলাইছিল আৰু এক সক্ৰিয় পাকিস্তানী প্ৰশিক্ষিত সন্ত্ৰাসবাদী 2 হাইব্ৰিড সন্ত্ৰাসবাদী আৰু 4টা সন্ত্ৰাসবাদীৰ সহযোগী গ্ৰেপ্তাৰ কৰি লস্কৰী তৈবাৰ মডিউল উৎখাত কৰিছে আৰক্ষীয়ে লস্কৰৰ হাইব্ৰিড সন্ত্ৰাসবাদী দুটাক বান্দিপুৰা জিলাৰ এজাজ আহমেদ ৰেছি আৰু শাৰিক আহমেদ লোনে বুলি চিনাক্ত কৰা হৈছে আনহাতে 4 সহযোগীক বান্দিপুৰাৰ ৰিয়াজ আহমেদ মীৰ গোলাম মহম্মদ ৱাজা উৰফে গুলবাব আৰু মকসুদ আহমেদ মালিক আৰু তৌহিদবাদ বাগৰ মহম্মদ সফিৰ কন্যা সীমা সফি বুলি চিনাক্ত কৰা হৈছে সন্ত্ৰাসবাদী জিম্মাৰ পৰা 2টা পিস্তল 3টা মেগজিন 25 জাই গুলি 3টা হেণ্ড গ্ৰেনেড সহ বহু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা বুলি জানিবলৈ দিয়া হৈছে ব্লাড কেন্সাৰত আক্ৰান্ত হৈছে নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন হঠাৎ বিয়পি পৰিছে এই খবৰ অন্তত দুটি সূত্ৰৰ উদ্ধৃতিৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত দাবী কৰা হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গুৰুতৰভাৱে অসুস্থ বুলি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন হঠাৎ বিয়পি পৰিছে এই খবৰ অন্তত দুটি সূত্ৰৰ উদ্ধৃতিৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত দাবী কৰা হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গুৰুতৰভাৱে অসুস্থ ক্ৰিষ্টোফাৰ ষ্টিল নামৰ এগৰাকী প্ৰাক্তন ব্ৰিটিছ গুপ্তচৰে স্কাই নিউজক জনাইছে ৰাছিয়া আৰু অন্যান্য বিভিন্ন সূত্ৰৰ পৰা খবৰ পোৱা হৈছে যে পুটিন গুৰুতৰভাৱে অসুস্থ কেৱল প্ৰাক্তন ব্ৰিটিছ গুপ্তচৰগৰাকীয়ে নহয় পুটিনৰ ঘনিষ্ঠ এগৰাকী ৰুছ ধনকুবেৰেও স্বীকাৰ কৰিছে যে পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাছিয়ান ধনকুবেৰৰ কথোপকথনৰ এটা অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতে এই তথ্য এতিয়া পোহৰলৈ আহিছে আমেৰিকাৰ এখন আলোচনী নিউ লাইন্সৰ হাতত সেই অডিঅ' ক্লিপ আহি পৰিছে
অজ্ঞাত পৰিচয়ৰ সেই ধনকুবেৰগৰাকীয়ে এগৰাকী ব্যৱসায়ীৰ সৈতে পুটিনৰ স্বাস্থ্যক লৈ বাৰ্তালাপ কৰিছিল। সেই ক্লিপ ইতিমধ্যেই মাৰ্কিন আলোচনীখনৰ হাতত পৰিছে। ৰুছ ধনকুবেৰগৰাকীৰ দাবী, ইউক্ৰেইনত আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পূৰ্বেই কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পুটিনৰ পিঠিত এক অস্ত্ৰোপচাৰো কৰা হয়। অডিঅ' ক্লিপত সেই ধনকুবেৰগৰাকীয়ে কোৱা শুনিবলৈ পোৱা হৈছে যে পুটিন পাগল হৈ গৈছে। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যক লৈ জল্পনা কল্পনা আৰম্ভ হয়। কাৰণ বিভিন্ন অনুষ্ঠানত পুটিনৰ ভগ্ন স্বাস্থ্য সকলোৰে চকুত পৰিছিল। বিগত সপ্তাহত দ্বিতীয় বিশ্বযুদ্ধত ৰাছিয়াৰ বিজয় দিৱস উদযাপন অনুষ্ঠানতো উপস্থিত আছিল পুটিন। কিন্তু সেই অনুষ্ঠানত মঞ্চত বহি থকাৰ সময়তেই তেওঁৰ ভৰি সেউজীয়া ৰঙৰ মোটা চাদৰেৰে ঢকা আছিল। ডেইলি মেইলত প্ৰকাশিত ৰিপৰ্টত দাবী কৰা হৈছে সেই অনুষ্ঠানত পুটিনৰ চলা ফুৰাও স্বাভাৱিক নাছিল। চলিত মাহৰ আৰম্ভণিতেই বিভিন্ন সংবাদ মাধ্যমৰ ৰিপৰ্টত দাবী কৰা হয় সম্ভৱতঃ কৰ্কট ৰোগৰ চিকিৎসাত অস্ত্ৰোপচাৰ হ'ব পুটিনৰ শৰীৰত। সেই সময়ত সাময়িকভাৱে দেশৰ শাসনভাৰ ফেডাৰেল ছিকিউৰিটি ছাৰ্ভিচৰ প্ৰাক্তন মুৰব্বী আৰু ৰাছিয়াৰ ছিকিউৰিটি কাউন্সিলৰ বৰ্তমান চৰমপন্থী হিচাপে পৰিচিত নিকোলাই পাট্ৰুছেভৰ হাতত তুলি দিব পাৰে পুটিনে। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে সময় বিৰতি। সাধারণ স্টিল উভতি আহিছো বিৰতিৰ পাছত। প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ ঘৰত চিবিআই চলালে অভিযান। পুৱা 6 বজাৰ পৰা দিল্লী, চেন্নাই আৰু মুম্বাইৰ ঠিকনাত অভিযান চলোৱা হৈছে। ধনৰ অবৈধ লেনদেন আৰু আয়তকৈ অধিক সম্পত্তিৰ এটা পুৰণি গোচৰত চিবিআই 3টা স্থানত একেলগে আৰম্ভ কৰে অভিযান। অভিযান এতিয়াও চলি আছে আৰু অভিযানৰ শেহতীয়া খবৰ ল'বৰ বাবে আমি সংযুক্ত হ'ম। আমাৰ সাংবাদিক শংকৰ আনন্দ আছে, কিন্তু তাৰ পূৰ্বে আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ, কিছু ভিজুৱেলছো আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে আৰু যিহেতু কৈ থকা হৈছে যে 2010 চনৰ পৰা 14 লৈকে যিহেতু ইটোৰ পাছত সিটোকৈ অভিযান চলাই থকা হৈছে। शंकर आनंद से हमारे साथ संयुक्त है। शंकर, पहले तो हम जानना चाहेंगे छापा अभी भी चालू है या फिर छापा जो चल रहा है वो अभी भी चल रहा है, और कोई भी मतलब इस वक्त की जो ताजा खबरें हैं वो भी हम आपसे जानना चाहेंगे। शंकर, देखिए आज सुबह में तकरीबन 7 बजे के लगभग में सीबीआई की छापेमारी शुरू हुई और ये छापेमारी कार्ति चिदम्बरम और उससे जुड़े हुए कई अन्य लोगों के खिलाफ छापेमारी प्रारंभ हुई, जिसमें कि राजधानी दिल्ली, मुंबई, उड़ीसा, पंजाब, चेन्नई और कर्नाटक में ये छापेमारी शुरू हुई। और जिस तरह से छापेमारी की गई थी, वो छापेमारी के दौरान कई महत्वपूर्ण दस्तावेजों को खंगालने का काम किया जा रहा था। और इस वक्त में अभी भी इस वक्त में सीबीआई की टीम छापेमारी कर रही है और तकरीबन 6:30 से 7 बजे तक वो छापेमारी की प्रक्रिया लगातार चलती रहेगी। और जिस तरह से आरोप की बात करें, आरोप बहुत संगीन है, क्योंकि पहली बार ये जिस तरह से बकायदा एक कहा जा सकता है कि जिस तरह से इस मामले में एफआईआर रजिस्टर्ड हुआ, ये एक नया फ्रेश एफआईआर है जो कार्ति चिदम्बरम के खिलाफ रजिस्टर्ड किया गया। और कार्ति चिदम्बरम पर यह आरोप है कि तकरीबन 250 से ज़्यादा जो चीन मूल के लोग हैं उनको वीज़ा उपलब्ध कराने में उसने मदद कराया था। और ये मामला जो है साल 2010 से लेकर साल 2014 के बीच का है। तो उस वक्त में देखा जाए तो पी चिदम्बरम केंद्र सरकार में मंत्री थे। तो यहाँ पर जांच एजेंसी ये भी तफ्तीश करेगी, ये भी इन्वेस्टिगेशन करने का एक इम्पोर्टेंट पहलू होगा, क्या कार्ति चिदम्बरम शंकर आपने कहा कि पूरी तरह से एक फ्रेश केस है। और एक बात जानना चाहेंगे शंकर, इसी के साथ साथ कि कोई कनेक्शन की बात भी आ रही है, तो ये फ्रेश केस में क्या हो सकता है जिसकी वजह से आज सुबह और फिर और एक बात, जो कार्ति चिदम्बरम ने अब जो ट्वीट किया है उसमें उसने बताया है कि मेरे यहाँ जो छापा चलता ही रहता है, मतलब ये कोई बड़ी बात नहीं है, ऐसा इस तरह की उसने कुछ बातें जताई थी। देखिए निश्चित तौर पे कार्ति चिदम्बरम इस छापेमारी को बहुत हल्के अंदाज में लिया और उन्होंने ट्वीट करते कहा कि लगता है सीबीआई के पास कोई काम धाम नहीं है, सीबीआई की टीम पहुंची हुई है, एक टूरिज्म के तहत हमारे घर पे पहुंची हुई है। हालांकि इस मामले में पी चिदम्बरम का भी स्टेटमेंट आया। पी चिदम्बरम इस वक्त में राजस्थान में है, जो कांग्रेस का वहाँ पर अधिवेशन चल रहा है उस कार्यक्रम में है। तो वहीं कार्ति चिदम्बरम इस वक्त में लंदन में है और लंदन से वो ट्वीट कर रहे हैं कि लगता है सीबीआई के पास कोई काम धाम नहीं है। तो कार्ति चिदम्बरम इस मामले को बड़े ही हल्के अंदाज में ले रहे हैं, लेकिन ये मामला उतना हल्का नहीं है,
क्योंकि जब इस मामले में आगे की इन्वेस्टिगेशन होगी तो हो सकता है कि कार्ति चिदम्बरम की मुश्किलें और ज़्यादा बढ़ेंगी और इसके साथ ही जो कार्ति चिदम्बरम के साथ जुड़े हुए थे और इसके साथ ही जो वीज़ा उपलब्ध कराने के लिए जो लोग साथ में थे, और इसके साथ साथ एक और मसला देखा जाए कि जो फंड उनके अकाउंट में आया था या उनसे जुड़े हुए लोगों के अकाउंट में आया था, तो उसको भी इन्वेस्टिगेशन किया जाएगा। तो एक तरह से कह सकते हैं कि चाइना मूल से जुड़े हुए मामले में और चीन के तकरीबन 250 लोगों को जिस तरह से एक वीज़ा उपलब्ध कराया गया था, हालांकि ये मामला जो है पंजाब से इसलिए जुड़ा क्योंकि वो एक प्रोजेक्ट के तहत 250 लोग यहाँ पे आए हुए थे और बाकायदा उसके लिए ये तमाम वीज़ा प्रोसेस का काम चल रहा था। पंजाब में जो लोग आए थे तो उसके लिए बाकायदा काम चल रहा था। तो यहाँ पर पी चिदम्बरम की बात करें या कार्ति चिदम्बरम की बात करें, जिस तरह से नाम सामने आ रहा है, हालांकि ये आरोप जो है पूर्ण तौर पर कार्ति चिदम्बरम के खिलाफ है और अभी जो एफआईआर अभी इस मामले को दर्ज किया गया, जो नया एफआईआर रजिस्टर्ड किया गया है, इसमें पी चिदम्बरम का नाम कहीं नहीं है, लेकिन जो छापेमारी की गई है वो छापेमारी पी चिदम्बरम के आवास पे भी की गई है। वहाँ पे उनके आवास पे भी आज सीबीआई की टीम पहुंची थी और दिल्ली स्थित आवास की अगर बात करें तो सीबीआई की टीम वहाँ पे 10 से 15 मिनट वहाँ रही, उसके बाद सीबीआई की टीम वहाँ से निकली। तो अब यहाँ पे जांच का जो एक महत्वपूर्ण जो मसला है, महत्वपूर्ण जो पॉइंट्स हैं वो इस मामले को कि कार्ति चिदम्बरम का उस मामले में किस तरह के आरोप हैं और उससे जुड़े हुए तमाम इन्वेस्टिगेशन को खंगालते हुए तमाम सबूतों को इकट्ठा करने में सीबीआई की टीम जुट गई है। जी शंकर, शुक्रिया। এই মুহূৰ্তলৈকে যেহেতু অভিযান চলি আছে আৰু সন্ধিয়া 7-8 বজালৈকে হয়তো অভিযান চলি থাকিব পাৰে বুলি ইতিমধ্যে আমাৰ সাংবাদিকে আমাক জনালে। আমি পুনৰ কৈছো কেইবাটাও ঠিকনা তাত পাঞ্জাবতো ইতিমধ্যে অভিযান চলিছে, কাৰ্যালয়ত বা ঘৰত, ঠিক তেনেধৰণে তামিলনাডুতো অভিযান চলাই থকা হৈছে, ঠিক তেনেধৰণে দিল্লী, মুম্বাই যিসমূহ কাৰ্যালয় আছে তাতো অভিযান চলাই থকা হৈছে আৰু এটা নতুন কেছৰ ওপৰত এই অভিযান চলাই থকা হৈছে বুলি উল্লেখ কৰা হৈছে। আৰু এবাৰ কোভিডৰ খবৰ। দেশত ক্ৰমাৎ হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত 1569 জন কোভিডত আক্ৰান্ত হৈছে। দেশত এদিনত কোভিডত আক্ৰান্ত হৈছে 19 জন আৰু 19 জনৰ মৃত্যু হৈছে। দেশত বৰ্তমান কোভিডৰ পজিটিভিটিৰ হাৰ 0.44%। পুনৰ এবাৰ কম যে দেশত ক্ৰমাৎ হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত 1569 জন কোভিডত আক্ৰান্ত হৈছে। দেশত এদিনত কোভিডত আক্ৰান্ত হৈ 19 জনৰ মৃত্যু হৈছে। উত্তৰ কোৰিয়াত কোভিড-19ৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। দেশখনত 3 দিনত আক্ৰান্ত 8,20,620 জন লোক। সংক্ৰমণ বৃদ্ধিৰ বাবে দেশখনৰ সমস্ত ৰাজ্য, চহৰ আৰু কাণ্ট্ৰিসমূহত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰা হৈছে আৰু সমস্ত উৎপাদন, কৰ্মক্ষেত্ৰ আৰু আৱাসিক স্থান বন্ধ কৰি দিয়া হৈছে। বিশ্বৰ কেইবাখনো দেশত অব্যাহত আছে কোভিডৰ ভয়ংকৰ সংহাৰ। উত্তৰ কোৰিয়াতো কোভিড-19ৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। 3 দিনত আক্ৰান্ত হৈছে 8,20,620 জন। এই পৰ্যন্ত দেশখনত মৃত্যু হৈছে 2,96,180 জন লোকৰ। দেওবাৰৰ দিনটোত মৃত্যু হৈছে 15 জনৰ। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান KCNA প্ৰকাশ কৰে এই তথ্য। সংবাদ প্ৰতিষ্ঠানটোৱে লগতে জনায় যে এই পৰ্যন্ত 42 জনৰ মৃত্যু হৈছে। সংক্ৰমণ হৈছে 8,20,620 জনৰ। চিকিৎসাধীন হৈ আছে 3,24,550 জন। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে জনাইছে এই কোভিড-19ৰ প্ৰাদুৰ্ভাৱে উত্তৰ কোৰিয়াত মহা বিপৰ্যয়ৰ সৃষ্টি কৰিছে। দেশখনৰ সৰ্বত্ৰে প্ৰায় লকডাউন ঘোষণা কৰা হৈছে আৰু সমস্ত উৎপাদন, কৰ্মক্ষেত্ৰ আৰু আৱাসিক স্থান বন্ধ কৰি দিয়া হৈছে। টিকা নোলোৱা জনসংখ্যাৰ জৰিয়তে ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সৰ্বোচ্চ জৰুৰী কোৱাৰেণ্টাইন ছিষ্টেম সক্ৰিয় থকা সত্ত্বেও উত্তৰ কোৰিয়াত এতিয়া প্ৰতিদিনেই বহু সংখ্যক লোক আক্ৰান্ত হৈছে। দেশখনে বৃহস্পতিবাৰে জনায়। ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনে